নৱেম্বৰ মাহতে আমি জুবিন ক্ষেত্ৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিলোঁ। গৈয়ে আমি নাৰিকলী মন্দিৰ পালোঁ। পাই ইয়াতে আমি ধূপ ধূনা চাকি বন্তি জ্বলাই ধুনীয়াকৈ ভাৱ ভক্তি কৰি ওলালোঁ। ওলাই দেখিলোঁ ৰাস্তাৰ ওচৰতে সোণাৰু গছকেইডাল। মই ভাবিলোঁ ভিডিঅ' অকণমান কৰি লওঁ। সঁচাকৈয়ে সোণাৰু গছ বা নাহৰ গছৰ দেখিলে সঁচাকৈয়ে ভাল লাগে, সেইকাৰণে মই ভিডিঅ' কৰিলোঁ। লগতে মই ভিডিঅ' কৰিলোঁ এয়া শৰাইঘাটৰ দলংখন। এই দলংখনো খুব ধুনীয়া লাগে দেখিবলৈ। সঁচাকৈয়ে মই স্মৃতিস্বৰূপে ৰাখি থৈ দিম। আৰু আহি আমি সোণাপুৰ পালোঁ। লগতে এয়া সোণাপুৰৰ ৰাস্তা, একা বেকা ৰাস্তা দেখি মোৰ সঁচাকৈয়ে ভাল লাগিলে। আৰু সেউজীয়া গছ গছনি পাহাৰ পৰ্বত দেখি আৰু প্ৰাকৃতিক মনোমোহা দৃশ্য দেখি মোৰ সঁচাকৈয়ে ভাল লাগিলে। সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ। এনেকৈ গান শুনি শুনি আহি এই ৰাস্তাখিনি খুব ভাল লাগে। এনেকৈ আমি আহি জুবিন ক্ষেত্ৰ পালোঁ। আহি সঁচাকৈয়ে জুবিন ক্ষেত্ৰত আহি আৱেগিক হ'লোঁ। সকলো মানুহে ধূপ ধূনা চাকি বন্তি জ্বলাই আহিছে। লগতে সকলো আহিছে আকৌ গৈছে। এনেকৈয়ে দিনটো পাৰ কৰে মানুহে। আৰু গৈও সঁচাকৈ ভাল লাগে আৰু দুখো লাগে। সঁচাকৈ আৱেগিক হ'লোঁ ইয়াতে আহি। আৰু খুব ভাল লাগিছে প্ৰাকৃতিক মনোমোহা দৃশ্য, গছ গছনিৰ মাজতে আমাৰ জুবিনক ধুনীয়াকৈ ৰাখিছে আৰু সকলোৱে ধুনীয়াকৈ ভাৱ ভক্তি কৰিছে। লগতে এয়া ফটো কেইখনমান উঠিলোঁ। আৰু ইয়াতে সকলোৱে ধুনীয়াকৈ ফটো বন্ধাই দিছে বা টুপি বা গামোচা যিকোনো বস্তু যোনে যেনেকৈ পাৰে তেনেকৈ দিছে। এয়া সকলোখিনি ধুনীয়াকৈ সজাই পৰাই ৰাখি থৈ দিছে। সজায়ে এইখিনি ধুনীয়াকৈ চাফা কৰি থাকে আৰু এনেকৈ গামোচাবিলাক ধুনীয়াকৈ ৰাখি থৈ দিছে। ইয়াতে অকণমান নাম ধৰিছে, নামো ধৰিলোঁ ময়ো। লগতে বিভিন্ন ঠাইৰ পৰা এনেকৈ নাম ধৰে সদায়ে। সকলোৱে নাম কীৰ্তন ধৰি ধুনীয়াকৈ আমি আকৌ বাহিৰলৈ ওলাই আহিলোঁ। ইয়াতে ধুনীয়া ধুনীয়াকৈ কেইখনমান ফটো উঠিলোঁ। জুবিনৰো ফটো ল'লোঁ। লগতে আমি বাহিৰত ওলাইও কেইখনমান মায়াবিনী কিতাপ ল'লোঁ। আৰু সঁচাকৈয়ে আহিব মন যোৱা নাছিলে। খুব ভাল লাগিছিলে ইয়াতে দিনটো ধুনীয়াকৈ পাৰ কৰিলোঁ। আপোনালোকৰো যদি ভাল লাগিছে ভিডিঅ'টো চাই, যিসকলে এতিয়ালৈকে অহা নাই তেওঁলোকে আহিব পাৰিব। আৰু আমিও কেতিয়াবলৈ আকৌ যাম বুলি ভাবি আছোঁ। সঁচাকৈয়ে যাই ভাল লাগিছে। খুব ধুনীয়া পবিত্ৰ ঠাইখিনি। এনেকৈয়ে আমি দিনটো পাৰ কৰিছোঁ। এই ভিডিঅ'টো চাই যদি ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ফ'ল' কৰিব। পুনৰ নতুন ভিডিঅ' দিয়াৰ আশাৰে